ৰাণী ছয়ানী ব্লকৰ অধীনত আজি আমাৰ ৰাণী ছয়ানী ব্লকৰ অধীনত আমাৰ এপি চেয়াৰপাৰ্চন লগতে আঞ্চলিক সদস্যসকল লগতে আমাৰ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট গাঁও পঞ্চায়তৰ সভাপতি আৰু লগত লৈ আজি এখন বিশেষ সভা আয়োজন কৰা হয় আৰু তেওঁলোকে আজিৰ পৰা একচুৱেলি বিশেষ দায়িত্বখিনি গ্ৰহণ কৰিব আৰু ইয়াৰ উপৰি আজি আমাৰ যি নৱনিৰ্বাচিত যিটো ঘৰ আছিলে আমাৰ ব্লকৰ সেই ঘৰটোৰো আজি শুভ উদ্বোধন কৰা হয় ইয়াৰ লগে লগে আমাৰ প্ৰত্যেকখন পঞ্চায়তত জাবৰ নিষ্কাশনৰ কাৰণে গাড়ী চৰকাৰীভাৱে গাড়ী দিয়াৰ ব্যৱস্থা কৰা হৈছে প্ৰত্যেকখন গাঁও পঞ্চায়তত আজি গাড়ী দিয়া হয় এখন এখনকৈ যাতে জাবৰ নিষ্কাশন কৰিব পৰা হয় মই আশা কৰিছোঁ যে ৰাণী ছয়ানী ব্লকটো অত্যন্ত শক্তিশালী ব্লক হৈ হওক আৰু দেখিছোঁ যে পঞ্চায়ত প্ৰতিনিধিসকল যথেষ্ট উৎসাহিত হৈছে ৰাইজৰ কাম কৰাৰ কাৰণে তেওঁলোকে ওলাই আহিছে ৰাইজৰ কাম কৰিম বুলি মই আশা কৰিছোঁ তেওঁলোকৰ প্ৰচেষ্টাত আমি যাতে ৰাণী ছয়ানী ব্লকটো এটা শক্তিশালী ব্লক হিচাপে গঢ়ি তুলিব পাৰোঁ আৰু লগতে মই বিধায়ক হিচাপে যিখিনি সহযোগিতা সেইখিনি নিশ্চয়কৈ কৰিম গাড়ী প্ৰদান কৰিছে সেইসমূহ এনে আচলতে কামত খটুৱাব বুলি আমি চৰকাৰীভাৱে যিবিলাক আমাৰ বস্তু অকল গাড়ীয়ে নহয় বিভিন্ন বস্তু চৰকাৰীভাৱে প্ৰদান কৰা হয় যাতে সমাজৰ কাম হয় মই আশা কৰিছোঁ নতুন জনপ্ৰতিনিধি যিহেতু হৈছে তেওঁলোকৰ চোৱা চিতা কৰাৰ দায়িত্ব থাকিব আৰু মই আশা কৰিছোঁ ইয়াৰ জৰিয়তে ৰাইজে যিহেতু আমাৰ স্বচ্ছ নিকাটো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা প্ৰধান সপোন আৰু তাৰ ওপৰত বেছ কৰি এই গাড়ীবিলাক প্ৰদান কৰা হৈছে যাতে আমি জাবৰ নিষ্কাশন কৰিব পাৰোঁ আৰু আশা কৰিছোঁ তাৰে যাতে সদব্যৱহাৰ হয় ধন্যবাদ Stay informed, stay ahead. News Any 365